কেব চালকৰ মাজত হিন্দু মুছলমানৰ ভাগ কৰাৰ অভিযোগ উঠা হেমেন তালুকদাৰ কোন? তাতে যদি আলী, আকবৰ, খান, মহম্মদ যদি লিষ্টত নাম সোমায় তেতিয়াহ'লে CMে ডাইৰেক্ট নাকচ কৰি দিব, কেঞ্চেল কৰি দিব। মুখ্যমন্ত্ৰীৰ নাম লৈ ব্লেকমেইলিং কৰিছে নেকি হেমেন তালুকদাৰে? মই আপোনালোকক কথা দিছোঁ, যাওক আমাৰ 2000, 3000, 4000, 5000 যিমান চালক হয় গ্ৰুপত এড কৰক, CMৰ তাত মই লৈ যাম। মই কথা দিলোঁ আপোনালোকক, কিন্তু একগোট হ'ব লাগিব। অকল হিন্দুখিনিয়ে নিম, কিন্তু মুছলিমখিনিক কিন্তু মই নিনিওঁ। আৰু এই মুছলিমখিনি থকাৰ কাৰণে CMে একো কাম নকৰে। হয়, এইবাৰ গুৱাহাটীত কেব চালকৰ মাজত ধৰ্মীয় সংঘাতৰ উকমুকনি। মুখ্যমন্ত্ৰীৰ এক বিশেষ আঁচনিৰ নাম লৈ হিন্দু মুছলমান কেব চালকক দুভাগত বিভক্তৰ চেষ্টা কৰাৰ অভিযোগ হেমেন তালুকদাৰ নামৰ এজন যুৱকৰ বিৰুদ্ধে। কিন্তু হেমেন তালুকদাৰ আচলতে কোন? ল'ৰাজন আচলতে মই জনাত তেওঁ দালাল হিচাপে পৰিচিত। নাম হ'ল তেওঁৰ হেমেন তালুকদাৰ। আপোনালোকে জানে গুৱাহাটীত যেতিয়া লোকেল কেব ষ্টাৰ্ট হৈছিলে, পে ইণ্ডিয়া N2 কেব, এটা সময় পে ইণ্ডিয়াৰ হৈ দালালি কৰিছিলে। তাৰপিছত তেওঁ N2 কেবৰ হৈ দালালি কৰিছিলে। পিছত মানে শেষত ৰেপিডৰ হৈ আজিও ৰেপিডৰ দালালি কৰিয়ে খাই আছে। ৰেপিডৰ কিবা পোষ্টত তেওঁ মানে কণ্টেক্ট বেচিছত কিবা কাম কৰি আছে। এইটো মই হেমেন তালুকদাৰৰ তেওঁৰ কৰ্ম মানে পেচাটোৰ বিষয়ে ক'লোঁ মই আপোনালোকক। তেওঁ আচলতে একচুৱেলি দালাল। হেমেন তালুকদাৰৰ প্ৰতি অভিযোগ উঠা ভাইৰেল কল ৰেকৰ্ডিংটোত কি কৈছিল? মই আপোনালোকক কথা দিছোঁ, যাওক আমাৰ 2000, 3000, 4000, 5000 যিমান চালক হয় গ্ৰুপত এড কৰক, CMৰ তাত মই লৈ যাম। মই কথা দিলোঁ আপোনালোকক, কিন্তু একগোট হ'ব লাগিব। অকল হিন্দুখিনিয়ে নিম, কিন্তু মুছলিমখিনিক কিন্তু মই নিনিওঁ। আৰু এই মুছলিমখিনি থকাৰ কাৰণে CMে একো কাম নকৰে। এই হিন্দুখিনি যদি 3,000, 4,000, 5,000 যদি চালক আছে, আমাৰ গাড়ীৰ লাইনৰ দি নহয়, মুখ্যমন্ত্ৰী আঁচনিৰ পৰা 2 লাখ 2 লাখ টকাকৈও আমি দিব পৰাকৈ সক্ষম আছে। এইখিনি কথা এটলিষ্ট ক'ব পাৰিম CMক যে ছাৰ আমাৰ অৱস্থা এনেকুৱা, গতিকে আমাক 2 লাখ 2 লাখ এটা এককালীন সাহাৰ্য দিয়ক। CMে পটাককৈ দি দিব। তাতে যদি আলী, আকবৰ, খান, মহম্মদ যদি লিষ্টত নাম সোমায় তেতিয়াহ'লে CMে ডাইৰেক্ট নাকচ কৰি দিব, কেঞ্চেল কৰি দিব। ধুবুৰীহেন জেগাত হনুমান মন্দিৰৰ ওচৰত গৰুৰ মাথা দি যায়। আজি যদি জাতিটো যদি আপোনালোকে জীয়াই নাৰাখে, অনাগত দিনত আপোনালোকৰ ল'ৰা ছোৱালী ভুগব এইখিনি কথা। ভৱিষ্যতত আপোনাৰ ল'ৰা ছোৱালী মুখ তুলি কিনে বজাৰত যাব নোৱাৰিব, গম পাইছেনে? ভৱিষ্যতৰ কথা চিন্তা কৰি কিনে একগোট হওক। সঁচা কথা কৈছোঁ, অকল গাড়ীখন চলাই খালেই নহ'ব, আমি এটা কৰ্ম কৰি খাই আছোঁ। গতিকে মই সকলোকে কৈছোঁ, অকল ইয়াত আলী আহমেদ খান যাতে কোনেও এড নকৰে। দিগন্তক, উত্তম, তোমালোককো কৈছোঁ মই, যাতে তোমালোকে এড নকৰা। আৰু এই লিংকটো, গ্ৰুপৰ লিংকটো বেলেগ গ্ৰুপত শ্বেয়াৰ কৰি নেবা। যোনে হিন্দু অসমীয়া তাকহে এড কৰাই দিবা। শ্বেয়াৰ কৰি দিলে কি হ'ব, তাতে সোমাই যাব। এই শ্বেয়াৰ কৰি দিওঁতে কেইদিনমান আগতে কোনোবা এজন আলী বুলি আহিছিলে, যেতিয়া মই ডিটেইলছ চালোঁ, বোলে এইটো কি কাম কৰিছা তোমালোকে? তাৰপিছত উত্তমক কওঁতে উত্তমে ৰিমুভ মাৰি দিছে মনে মনে। তো ইয়াতে আমাৰ যিখিনি কথা বতৰা আলোচনা হয়, যাতে কোনো কায়ো গ্ৰুপত ইয়াৰে ভইচ নোট কেতিয়াও শ্বেয়াৰ নকৰা, নহ'লে জাতিগত সংঘৰ্ষ হৈ যাব। আমি যিখিনি কৰোঁ, যিখিনি প্লেনিং কৰোঁ, আমাৰ মাজতে থাকিব, গম পাইছে? মই সকলোকে কৈছোঁ। গতিকে আমি অলপ আলোচনা কৰিলে ইয়াৰ ভইচ নোট হওক, পিকচাৰ হওক, বেলেগ গ্ৰুপত কোনেও হেৰি নকৰিব। এইটো সদায় টপ চিক্ৰেট গ্ৰুপ বুলি ভাবিব। এইটো আমি সকলোৱে একতা হৈ থাকিম, কিন্তু ৰাইজক দেখুৱাব নালাগে। সময় আহিলে আমি নিজে নিজে ওলাই আহিম। RSS কেনেকুৱা, RSS এনেকুৱা। গতিকে আপোনালোকক মই সকলোকে কৈছোঁ, যাতে ইয়াৰে গ্ৰুপৰ ভইচ নোট হওক, পিকচাৰ হওক, কোনো গ্ৰুপত প্ৰেৰণ নকৰে। একমাত্ৰ জাতিৰ কথা চিন্তা কৰে, গম পাইছেনে? জাতিৰ কথা চিন্তা কৰি যাতে কোনেও প্ৰেৰণ নকৰে। ধন্যবাদ। ভাৰত মাতা কি জয়। ইয়াত মুছলিম মিয়া হওক, বৰিয়া হওক, মৰিয়া হওক, মুছলিম সম্প্ৰদায়ৰ মানুহ কাকো এড নকৰিব। ইয়াত আমাৰ অকল অসমীয়া, হিন্দু অকল, অসমীয়া বুলি কথা নাই, হিন্দু। মানে বঙালী হ'ব পাৰে, মাৰোৱাৰী হ'ব পাৰে, বিহাৰী হ'ব পাৰে,
নেপালী হ'ব পাৰে, অকল হিন্দুখিনি। যিজন ল'ৰাই এই কথাষাৰ কৈছে সেইখিনি কথা ল'ৰাজনে যে কৈছে এটা মানে ইমান বেয়া এটা কথা কৈছে যে হিন্দু মুছলিম তেওঁ সেই ল'ৰাজনে ভাগ কৰিছে, সেইটো বস্তু আমি গম পাব লাগিব যে কিয় ভাগ কৰিছে। কাৰণ যিটো তেওঁ যোনটো ষ্টেটমেণ্ট দিছে সেই ষ্টেটমেণ্টটো হ'ল এটা আনকনষ্টিটিউচনেল ষ্টেটমেণ্ট দিছে। কাৰণ কোনো কনষ্টিটিউশ্যনত আমাৰ লিখা নাই যে কিবা আঁচনি হ'লে ধৰকচোন মানে গভৰ্ণমেণ্টৰ যি আঁচনি বোলে অকল হিন্দুক দিব মুছলমানক নিদিয়ে, যোনটো আনকনষ্টিটিউচনেল কথা এটা কৈছে। ত' সেইটোৰ ওপৰত আমাক মানে যদি CM ছাৰৰ যাতে এই ভিডিঅ'টো এই নিউজটো যাতে CM ছাৰলৈ গৈ পায় আৰু CM ছাৰে যাতে এটা উচিত তদন্ত কৰে সেই ল'ৰাজনৰ ওপৰত যে এনেকুৱা বস্তু কিয় ক'লে আৰু সেইজনে উচিত শাস্তি পাব লাগে। এতিয়া বাকীখিনি কথা মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি সুধিব বিচাৰিছোঁ যে এনেকুৱা কিবা আঁচনি আহিছে নেকি যিটো আঁচনি অকল মানে সনাতনী ভাইসকলৰ বাবে, সনাতনী কেব চালক ভাইসকলৰ বাবে, আমাৰ কোনো অন্য মানে ধৰ্মীয় সম্প্ৰদায়ৰ মানে বাবে কোনো ধৰণৰ এনেকুৱা আঁচনি মানে সেই আঁচনিখন অকল সেনেকুৱা মানুহৰ বাবে আহিছে নেকি যিয়ে হিন্দু মানুহখিনিৰ বাবে আহিছে, মুছলমানখিনিৰ বাবে নহয়, এনেকুৱা কিবা আঁচনি আহিছে নেকি? তেতিয়া সেই কথাটো আমাক স্পষ্টভাৱে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা স্পষ্টীকৰণ লাগে বা জানিব বিচাৰিছোঁ। যদি আহিছে আমাৰ ক'বলগীয়া নাই, হিন্দু ভাইসকলে পাওক, আমি নথৈ আনন্দিত হ'ম। কিন্তু যদিহে তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ কিবা মানে বইনা লৈ তেওঁ কিবা মানে সেই হিন্দু ভাইসকলক মানে কিবা ধৰ্মীয় সংঘাত লগাই বা ধৰ্মীয় আৱেগৰ বশৱৰ্তী কৰি তেওঁ দালালি কৰিব আৰু আমাৰ সমাজখনক সাম্প্ৰদায়িকৰ ভেদাভেদৰ সৃষ্টি কৰিব, এই কথাটো কোনোপধ্যে হ'ব নোৱাৰে। তাৰ বাবে মই আপোনালোকৰ মাধ্যম যোগে মুখ্যমন্ত্ৰী মহোদয়ক জনাব বিচাৰিছোঁ। এতিয়া প্ৰশ্ন হয়, অভিযোগৰ আঙুলি উঠা হেমেন তালুকদাৰে মুখ্যমন্ত্ৰীৰ নাম লৈ ব্লেকমেইলিঙেৰে দালালি কৰিব বিচাৰিছে নেকি? পৰৱৰ্তী সময়তহে এই কথা পোহৰলৈ আহিব। মানস বৰুৱাৰ ৰিপৰ্ট, অসম লাইভ 24।